পানী কিছু কমিলেও শংকা আতৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুলৰ বৰ্তমানেও ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা কাৰ্বি পাহাৰলৈ যাত্ৰা অব্যাহত ৰাখিছে জীৱকুলে প্ৰলয়ংকাৰী বানত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩টা গড়ৰ পোৱালিকে ধৰি মৃত্যু হোৱা বন্যজন্তুৰ সংখ্যা বৃদ্ধি পালে ৭৭টালৈ ইয়াৰ লগতে বানৰ মাজত আবদ্ধ হৈ পৰা ৯৪টা বন্যজন্তুক উদ্ধাৰ কৰিছে বন বিভাগে বহু সংখ্যক বন্যজন্তুৱে আশ্ৰয় লৈছে হাইলেণ্ডসমূহত ৭৫টা বন শিবিৰ এতিয়াও পানীৰ তলতে আছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ সামগ্ৰিক পৰিৱেশ দেখাব সাংবাদিক মনোজ প্ৰতিম শইকীয়াই হয় পানী কমিলেও কিন্তু বৰ্তমানেও দুৰ্দশা আতৰা নাই কাজিৰঙাৰ বন্য জীৱকুলৰ এই মুহূৰ্তত কিছু পৰিমাণে পানী কমিছে যদিও কিন্তু বৰ্তমানেও প্ৰায় ৮০% অঞ্চল কাজিৰঙা জলমগ্ন হৈ আছে আৰু বৰ্তমান সময়তো কাজিৰঙাৰ পৰা বন্য জীৱকুলসমূহ কাৰ্বি পাহাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈ আছে আৰু বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে কাৰ্বি পাহাৰ যাত্ৰা কৰোঁতে আচলতে বন্যজন্তুসমূহ কিছু বন্য জীৱকুল আহি মানুহৰ ঘৰত আশ্ৰয় লৈছে কিছু বন্যজন্তু বিপদত পৰিছে আৰু কিছু বন্যজন্তুক কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ ইতিমধ্যে উদ্ধাৰ কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি কাজিৰঙাত উপস্থিত আছোঁ কাজিৰঙাৰ পৰা পৰিৱেশ আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি পৰিৱেশটো এইখিনি মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে আমি এটা কথা উল্লেখ কৰিব লাগিব যে এই সময়ত আচলতে প্ৰতিটো বিভাগ কি বন বিভাগ হওক কি প্ৰশাসন হওক কি NDRF হওক কি SDRF হওক সকলো হস্তম হৈ আছে প্ৰতিটো মুহূৰ্তত বিপদত পৰা যিসমূহ বন্য জীৱকুলেই হওক বা যিসমূহ লোক সেই লোকসকলৰ উদ্ধাৰৰ বাবে এইসকল যথেষ্ট কষ্ট কৰি আছে যথেষ্ট তেওঁলোকে পুৱাৰে পৰা সন্ধ্যালৈকে আচলতে এইসমূহ অঞ্চলতে তেওঁলোক আছে আৰু এই সময়ত সমানেই কিন্তু যদি চোৱা যায় বনকৰ্মীসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে কৰ্তব্য সম্পাদন কৰিছে SDRF NDRF বাহিনীয়ে এই মুহূৰ্তত যদি চোৱা যায় কাজিৰঙাৰ এই যিসমূহ অঞ্চল ভিতৰুৱা যিসমূহ অঞ্চল সেই অঞ্চলসমূহত তেওঁলোকে দায়িত্ব সম্পাদন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ ইয়াৰ দাঁতিকাষৰীয়া কিছু লোক আছে আমাৰ সৈতে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পানী কিছু পৰিমাণে কমিছে কিন্তু বৰ্তমানেও বন্যপ্ৰাণীসমূহ বিপদমুক্ত নহয় বা তেওঁলোকে বিপদৰ পৰা মুক্ত হৈ পৰিব পৰা হোৱা নাই বৰ্তমানে কি অৱস্থা এতিয়া পানী কমিছে যদিও জন্তু জানোৱাৰবিলাক আমাৰ এই বাহনীখনতে আছে এতিয়াও হা আৰু এই যোৱাকালি আপোনাৰ হাতী প্ৰায় ১৫-২০টা হাতী জাকৰীয়া হাতী আহি পেলাই আমাৰ ওচৰত চেনিয়াম গগৈ ঘৰৰ হেৰি কি কয় পাকঘৰ ভাঙিলে আমাৰো গোটেই ওচৰত মানে বাঁহ চাহবিলাক ভাঙি অনিষ্ট কৰিছে বনৰীয়া আৰু সিহঁতক খেদিলেওনো কেনি যাব এতিয়া পানী গোটেই বেছি হৈ গৈছে এই পাহাৰলৈ যাবলৈও ইফালে জেগা নাইকিয়া ইফালে খেদিলে মানে বাহনীতে থাকে তাৰপিছত ৰাতিপুৱা সময়ত ঠিক ৭টামান বজাত হাতীজাকটো যেনে তেনে বন্দুক চন্দুক মাৰি বম চম দি পাৰ কৰিলে জন্তু জানোৱাৰ কিন্তু এতিয়াও গড় চৰ বাহনীত আছেই মানে প্ৰতিটো বিভাগ আচলতে প্ৰতি মুহূৰ্তত হস্তম হয় প্ৰতিটো সকলোৱে কিন্তু নিজৰ নিজৰ দায়িত্ব নিজে নিজে কৰি আছে সেইটো কিন্তু আমি মনোজ প্ৰতিম শইকীয়া আপুনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শেহতীয়া বান পৰিস্থিতি দেখুৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ